আজি আমাৰ সুগাৰী ফুড ডেলিভাৰী এপ কোকৰাঝাৰত আমাৰ ষ্টাৰ্ট কৰিছে। আমি আমাৰ সুগাৰী যিটো এপটো হয় আমাৰ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা ষ্টাৰ্টআপ কোম্পানী হয়। ষ্টাৰ্টআপ ইণ্ডিয়া ৰেকগনাইজ এটা এপ হয়। আমি 2022 চনত ষ্টাৰ্ট কৰিছিলোঁ ডিব্ৰুগড়ৰ পৰা, আৰু আজি আপোনাৰ অসমৰ আমাৰ কোকৰাঝাৰখন 30 নম্বৰ জেগা। আমি 30 নম্বৰ জেগা ইয়াত আজি ষ্টাৰ্ট কৰিছোঁ। ইয়াতে সুগাৰী যিটো এপটো হয় আপুনি প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত এভেইলেবল পাব। এপটো আপুনি ডাউনলোড কৰি OTP যোগেদি ভেৰিফাই কৰি ল'লে যিখিনি আপোনাৰ ৰেষ্টুৰেণ্টৰ ফুড ডেলিভাৰী, তাৰপৰা গ্ৰ'চাৰী, মাছ মাংস, ভেজিটেবল, ফ্ৰুইটছ ডেলিভাৰী, তাৰ মেডিচিন ডেলিভাৰী, পাৰ্চেল ডেলিভাৰী, কমাৰ্চ, গিফ্ট সকলোবিলাক আছে এটা এপতে। এই গোটেইখিনি বস্তু আমি কোকৰাঝাৰ ৰাইজৰ কাৰণে আমি উপলব্ধ কৰিছোঁ। তেওঁলোকে ঘৰতে বহি পেলাই যিকোনো নিজৰ মন পচন্দৰ যিখিনি প্ৰডাক্ট বা বস্তু নিজৰ ৰেষ্টুৰেণ্টৰ পৰা ওচৰৰ ৰেষ্টুৰেণ্টৰ পৰা তেওঁলোকে অৰ্ডাৰ দিব পাৰিব, আৰু সেইখিনি আমি 30 বা 35 মিনিটৰ ভিতৰত আমি ডেলিভাৰী কৰিম তেওঁলোকৰ নিজৰ লোকেশ্যনত। আৰু বৰ্তমান সময়ত আমি কোকৰাঝাৰত আপোনাৰ 12 কিলোমিটাৰ ৰেডিয়াছ অন কৰিছোঁ। 12 কিলোমিটাৰ ৰেডিয়াছৰ সকলো জেগাতে সুগাৰী ফুড ডেলিভাৰী এপটো যিকোনো সময়তে অৰ্ডাৰ দিব পাৰিব। খালি এটা টাইম আছে, ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 11টালৈকে এই ডেলিভাৰী ছাৰ্ভিচ এভেইলেবল আছে। লগতে আজি লঞ্চিং হৈছে কাৰণে আমি 60% অফ অন এভৰি অৰ্ডাৰ, লগত আপোনাৰ ফ্ৰী ডেলিভাৰী আছে, আপোনাৰ আপ টু 175 অফ আছে। তাৰপিছত আপোনাৰ লয়েলিটি পইণ্টছ আছে, ৰেফাৰেল আৰ্ণ আছে, বহুত কিছুমান ফিচাৰ্ছ ফেচিলিটি আছে যিখিনি বেলেগ এপতকৈ অলপ বেলেগ হয়। আৰু যিহেতু এটা অসমৰে এপ হয়, গতিকে ইয়াত কোকৰাঝাৰবাসী ৰাইজে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। গতিকে সেয়াই এইখিনি কৈ 60% অফটো থাকিব। আমি প্ৰথম অৱস্থাটোতো 3 মাহ ৰাখিম বুলি ভাবিছোঁ। তাৰপিছতে যদি আমি ৰাইজৰ যদি সেই হেৰিখিনি দেখোঁ যে তেতিয়াহ'লে আমি আকৌ এইটো এক্সটেণ্ড কৰি দিম, কিন্তু বৰ্তমান সময়ত 3 মাহৰ কাৰণে আমি ৰাখিম বুলি ভাবিছোঁ। এনে বিভিন্ন ধৰণৰ ডেলিভাৰী এপ আছে, তাতকৈ ইয়াত পাৰ্থক্যটো কি, সুবিধা ৰাইজে কি বেছি? হয়, আমাৰ ইয়াতে প্ৰথমতে বাকী যিবোৰ ডেলিভাৰী এপ আছে তাতে অকল ৰেষ্টুৰেণ্টৰ ফুড ডেলিভাৰী পায়, আৰু আমাৰ ইয়াতে প্ৰথমতে ৰেষ্টুৰেণ্টৰ ফুড ডেলিভাৰী উপৰিও আপোনাৰ মাছ মাংস, ভেজিটেবল, ফ্ৰুইটছ, গ্ৰ'চাৰী সেইখিনি পাব। মেডিচিন ডেলিভাৰী আছে, আপুনি প্ৰেছক্ৰিপশ্যন আপলোড কৰি দিলে আপুনি মেডিচিন ডেলিভাৰী কৰা যাব। পাৰ্চেল ডেলিভাৰী আছে, কমাৰ্চ ডেলিভাৰী আছে, সেইখিনি বস্তুৱে অলপ পৃথক কৰি দিয়ে। লগতে আমাৰ ইয়াত যিটো প্ৰাইচ হয়, যিটো এটা লোকেল যিহেতু বস্তু হয়, গতিকে আমাৰ প্ৰাইজৰ কম্পেটিবিলিটি আছে, প্ৰাইচটো কম হয় বেলেগ এপতকৈ। একেখিনি বস্তু এতিয়া কোনোবাই যদি বিৰিয়ানী এটা যদি কোনোবা ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ দিছে, তেওঁ বেলেগ এপত যিটো দামত পাব আমাৰ ইয়াত নিশ্চয়কৈ কমত পাব। গতিকে সেইটো কম পোৱা ৰিজন এটাও তাত আহে, যিহেতু এটা লোকেল এপ হয় সেইখিনি হয়। হয়, আজি আমি কোকৰাঝাৰত ষ্টাৰ্ট কৰিলোঁ এই সুগাৰী এপটো, আৰু এই এপত আমি বেচিকেলি এনেকুৱা মানে ডিফাৰেণ্ট ফুড ডেলিভাৰী এপছৰ পৰা আমি ইয়াতে মানে প্ৰাইচটো বহুত ৰিলায়েবল ৰাখিছোঁ, যাতে কোকৰাঝাৰৰ ৰাইজে যাতে এটা ভাল মানে অলপ কম ডিছকাউণ্টতে আপুনি যাতে অলপ প্ৰাইচটো কম পায় এটা ফুডৰ এনজয় কৰিব পাৰে। আৰু ইয়াত ফুডৰ লগে লগে আমি ইয়াতে ইনষ্টামাৰ্টৰ অপশ্যনছো ৰাখিছোঁ, যেনেকৈ বাহিৰৰ চহৰবিলাকত যেনেকৈ এপছবিলাক ৰান হৈ আছে, আমি সুগাৰী, তাৰপিছত এই সুগাৰী এপখনতে আমি মানে ডেলিভাৰী কৰিম মেডিচিনছ, ইনষ্টামাৰ্ট, যদি আপোনাৰ চব্জিও লাগে আমি সেইটোও ডেলিভাৰী কৰি আহিমগৈ আপোনাৰ ঘৰৰ ওচৰত, ড'ৰ ষ্টেপ ডেলিভাৰী আপোনালোকে পাই যাব। আৰু ষ্টাৰ্টিঙত আমি ফুডৰ ক্ষেত্ৰত 60% অফ ৰাখিছোঁ। আমাৰ ৰেষ্টুৰেণ্টবিলাক বহুত অনবৰ্ড হৈ গ'ল, আৰু ৰেষ্টুৰেণ্টছ আমাৰ অনবৰ্ড হোৱা বাকী আছে। ধীৰে ধীৰে কোকৰাঝাৰৰ মেজৰ বেছিভাগ ৰেষ্টুৰেণ্টছে আমাৰ এপত আহি যাব। আৰু নেক্সট আমাৰ ইনষ্টামাৰ্টৰ যিটো কথা যদি ক'বলৈ যাওঁ, তেনেহ'লে ইনষ্টামাৰ্টত আপোনালোকে সকলোখিনিয়ে বস্তু পাই যাব, যিবিলাক আমাৰ দৈনন্দিন জীৱনত যিবিলাক লাগে, গ্ৰ'চাৰিজবিলাক, এইবিলাক সকলোখিনি আপুনি আমাৰ এপত অৰ্ডাৰ কৰিব পাৰিব, ঘৰতে বহি কিনে পাব। 30 to 35 মিনিটছ লাগে, অৰ্ডাৰ আমি ডেলিভাৰ কৰি দিওঁ। আৰু আগন্তুক দিনত আমি ট্ৰাই কৰিম যাতে আমি এই যিটো অৰ্ডাৰৰ যিটো টাইমিংটো এইটো অলপ কমাব পাৰোঁ, মানে 35 মিনিটছৰ পৰা যদি আমি অলপ 20 to 25 মিনিটছ কৰিব পাৰোঁ আমাৰ কাৰণে আৰু ভাল, আৰু মানুহৰ বাবেও ভাল। তো আশা কৰিছোঁ আগন্তুক দিনত আমি কোকৰাঝাৰৰ মানুহৰ পৰা যে ইহঁতে আমাৰ এই যিটো অসম গভৰ্ণমেণ্ট স্বীকৃতিপ্ৰাপ্ত এই এপখন সুগাৰী, এইটো ইহঁতে মানে মানি ল'ব ইহঁতক, আৰু ইয়াৰ পৰাই ছাৰ্ভিচেছটো ইহঁতে গ্ৰহণ কৰিব। আৰু সেইটোৱে কামনা থাকিল সকলো ৰাইজৰ পৰা। আৰু 60% ডেলিভাৰী নাই, প্ৰত্যেকটা ডেলিভাৰীতে আমি বৰ্তমানৰ কাৰণে 60% অফ দি আছোঁ, কাৰণ এইটো যিহেতু আমাৰ এটা ক'ব পাৰি লঞ্চিং ইভেণ্টৰ বাবেহে আমি 60% অফ প্ৰত্যেকটা অৰ্ডাৰতে দিম। আৰু আগন্তুক দিনত আমাৰ এনেকুৱা নহয় এতিয়া আমি 60% অফ দি আছোঁ, আগন্তুক দিনত আমি আকৌ 50%, 40% এনেকুৱা সদায় অফাৰ চলিয়ে যাম। ৰেডিয়েশ্যনটো 12 কিলোমিটাৰলৈকে দিয়া আছে বৰ্তমান, আৰু আগন্তুক দিনত আমি ট্ৰাই কৰিম এইটো যাতে আমি অলপ আৰু আগুৱাই যাব পাৰি, যাতে আমাৰ কোকৰাঝাৰৰ পৰা অলপ যেনে ফকীৰাকামৰ মানুহবিলাক আছে ইয়াতে CIT ক্ৰছ কৰি অলপ যাতে আমি যাব পাৰোঁ আৰু এক্সপাণ্ড কৰিব পাৰোঁ বস্তু। আপুনি কৈছে মানে 35 মিনিটছৰ ভিতৰতে প্ৰত্যেকটা ডেলিভাৰী, এই হিচাপত আপোনালোকৰ এমপ্লয়ী ব্যৱস্থা আছে? এমপ্লয়ী ব্যৱস্থা আছে, আৰু এমপ্লয়িজ আমাৰ ডেলিভাৰী ৰাইডাৰ্ছবিলাক যি আছে এইবিলাক নতুন এড হৈ আছে। আৰু লঞ্চ এতিয়া আমি কৰিলোঁ, এতিয়া লঞ্চিং টাইমতে মানে আমাৰ লগত যথেষ্ট এমপ্লয়ী আছে যি নেকি আমাক ভাল ছাৰ্ভিচ টাইমতে আমাক ডেলিভাৰী দিব পাৰিব।